ঘৰুৱা বাহা জালৰ পাৰত বিজেপি আৰু অগপ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা। ৰাজ্যৰ চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। শাসক বিৰোধীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ অন্তৰ্গত বিজেপি আৰু অগপ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ঘৰুৱা বাহা জানৰ পাৰত। আগন্তুক 7 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এই নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত বিজেপিৰ মনোনীত জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰা খাতুনৰ লগতে 3টা পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু কালাৰছৰ এনচি পূব কাজিয়া গাঁও পঞ্চায়তৰ অগপৰ মনোনীত সদস্যৰ হৈ এই নিৰ্বাচনী সভা প্ৰচাৰ চলায়। পূৰ্বৰ জিলা পৰিষদৰ সদস্যৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলে ৰাজ্যক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ ৰাইজে অহা 7 মে তাৰিখত ভোট প্ৰদানৰ জৰিয়তে দিব বুলি উল্লেখ কৰে। প্ৰাক্তন জিলা পৰিষদৰ সদস্যই বিগত 20 বছৰ ধৰি চৰাঞ্চলৰ পৰা জয়ী হৈ আহিছে যদিও আজিলৈকে ৰাজ্যৰ বাবে একোৱেই নকৰিলে, কেৱল নিজৰ চিন্তা কৰাৰ বাবে। ৰাইজ ওলাই আহিছে কংগ্ৰেছৰ বিৰুদ্ধে। কংগ্ৰেছৰ প্ৰলোভনৰ ৰাজনীতি ৰাইজে আৰু গ্ৰহণ নকৰে। এবাৰ চৰ জিলা পৰিষদৰ সদস্যৰ লগতে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ আঞ্চলিক সদস্যসকলক বিপুল ভোটত ৰাইজে জয় কৰিব বুলি দৃঢ় বিশ্বাস আছে বুলি উল্লেখ কৰে জাতিৰ মেৰুদণ্ড স্বৰূপ যুৱ সমাজে। অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ঘৰুৱা বাহা জানৰ পাৰত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী সভা আয়োজন কৰিছিলোঁ আমি। এই সভাত উপস্থিত আছিল চৰাঞ্চলৰ যুৱ নেতা মাননীয় সোণা বৰালী ডাঙৰীয়া, বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সদস্য মাননীয় আনোৱাৰা খাতুন ডাঙৰীয়ানী আৰু বিজেপি আৰু এজেপিৰ সমূহ বিষয়ববীয়াসকল। আমাৰ এই সভাৰ মেইন উদ্দেশ্য হ'ল আমি ৰাইজক আজি বুজাই দিছোঁ যে আমি কিয় বিজেপিত ভোট দিব লাগে। কংগ্ৰেছে ইমান দিনত কি কৰিলে কি নকৰিলে সকলোৱে জানে, আৰু আমি যিহেতু আমাৰ সংখ্যালঘু ৰাইজ এৰিয়া ইয়াতে, গতিকে সেই উদ্দেশ্যে আজি নিৰ্বাচনী সভা আয়োজন কৰা হৈছিল। আৰু ইয়াতে আমাৰ বহুত অসুবিধা আছে, যিটো অসুবিধাৰ কথা আজি সন্মানীয় সদনত উপস্থিত ৰাইজক সন্মানীয় সদনত বিষয়ববীয়াসকলক কোৱা হৈছে। যিহেতু আমাৰ এই ঘৰুৱা বাহা জানৰ পাৰত ৰাস্তা ঘাটৰ অসুবিধা, শিক্ষাৰ অসুবিধা, ৰাজহুৱা ক্ষেত্ৰ আমাৰ ইয়াতে যিহেতু জাকিৰ চৰ্দাৰ ডাঙৰীয়া আৰু ছিদ্দিক আলী আহমেদ ডাঙৰীয়া নিজা ধনেৰে এই বজাৰ কমিটি গঠন কৰিছে, বজাৰ চলাই আছে। সেই বিষয়ে আমি উপৰোক্ত মহলক আমি অনুৰোধ জনাইছোঁ যাতে অহা নিৰ্বাচনত জিকাৰ পিছত আমাৰ ইয়াত অলপ উন্নতি কৰে, ৰাইজৰ সুবিধা কৰি দিয়ে সেই বিষয়ে। আৰু সমূহ ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়াৰ অনুৰোধে আজি এই নিৰ্বাচনী সভা আয়োজন কৰা হৈছে। আজি এই সভাত উপস্থিত থকা আমাৰ চৰাঞ্চলৰ যুৱ নেতা মাননীয় সোণা বৰালী ডাঙৰীয়া আমাক আশ্বাস দিছে অহা পঞ্চায়ত নিৰ্বাচনত জিকাৰ পিছদিনাৰ পৰাই বুলি ক'ব লাগিব, পিছদিনাৰ পৰাই আমাৰ ইয়াত যি অসুবিধাসমূহ হৈ আছে তাৰ পূৰ্ণভাৱে পূৰ্ণ গতিত ইয়াৰ সমাধান কৰি দিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, এম ভিলাই।